নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৈত্ৰ নৱৰাত্ৰিৰ ঠিক আগতেই পৰিছে সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ ফলত ৰাশিচক্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই ৰাশিৰ ওপৰত মা দুৰ্গাৰো পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ সকলো কাম হৈ উঠিব, সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আৰু সকলো তেওঁলোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে এই ৰাশিকেইটাৰ বিষয়ে আমি সবিশেষ জানি লওঁ। একেবাৰে আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু এই ভিডিঅ'টোত যদি আপোনালোকৰ ৰাশিটো নাপায় তেনেহ'লেও মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ আমি আৰম্ভ কৰোঁ আহক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই সূৰ্যগ্ৰহণৰ ফলত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বেয়া চলি থকা সময় ভাল হৈ পৰিব। বহু দিনৰ পৰা যদি কিবা কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰি আছিল, সেই কাম যদি কৰিব পৰা নাছিল, এই সূৰ্যগ্ৰহণৰ পিছতেই আপোনালোকে সম্পূৰ্ণভাৱে কৰিব পাৰিব। ঘৰত চলি থকা কণ্ডল দূৰ হ'ব, মানসিক চাপ আপোনালোকৰ অন্ত হৈ পৰিবলৈ ধৰিব। অৰ্থ লাভৰ কাৰণে আপোনালোকে অকণমান কষ্ট কৰিলেই প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰিব। ঘৰত অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিব। শৰীৰ আগতকৈ উন্নত হৈ পৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলে জয়ৰ সম্ভাৱনা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ দ্ৰব্য লাভ হ'ব। নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰে যদি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। শৈক্ষিক দিশত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰো উন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। ঘৰত যদি কিবা নতুনকৈ মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সূৰ্যগ্ৰহণৰ আগতেই হওক বা সূৰ্যগ্ৰহণৰ পিছতেই হওক সুন্দৰভাৱে কৰিব পাৰিব। মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব। ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পাব। বিয়া বাৰুৰ ক্ষেত্ৰতো প্ৰবল যুগ নামি আহিব। বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ বিবাহৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যাব। সেইকাৰণে আপোনালোকৰ কাৰণে ইমান অসুবিধা নহ'ব এই সূৰ্যগ্ৰহণৰ ফলত ৰাশিটো। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ প্ৰভাৱ আপোনাৰ ওপৰত পৰাৰ ফলত আপোনাৰ ভাগ্য সলনি হৈ পৰিব। কাৰোবাৰ ভাগ্যই আপোনাক বহু ধৰণে সহায় সহযোগিতা কৰিব। চাকৰিৰ জীৱনত আপোনালোকৰ উন্নতি দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি পাব। অৰ্থৰ জমা পৰিমাণ বৃদ্ধি পাব আৰু সেই ধন আপোনালোকে সুন্দৰভাৱে প্ৰয়োগো কৰিব পাৰিব। প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। মনৰ চঞ্চল ভাৱটো দূৰ হ'ব পাৰে যদিও আপোনালোকে মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত আপোনালোকৰ সুখ শান্তি বিৰাজ হ'ব। চাকৰিয়াল জীৱনত আপোনালোকৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব আৰু ঘৰত অৰ্থৰ আগমন হ'ব আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি লাভ হ'ব। শৰীৰ মধ্যম বুলি ক'ব পৰা যায়। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল ভাল সুযোগ সুবিধা নামি আহিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব। বন্ধুবৰ্গ বা আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। সন্তানৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। খেলা ধূলা কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণ বা বিদেশ ভ্ৰমণৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকল বা নতুনকৈ কাম বিচাৰি থকা লোকসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ নামি আহিব। এই সূৰ্যগ্ৰহণৰ পিছতেই যদি আপোনালোকে ঘৰত কিবা নতুন মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ অৰ্থ লাভৰ প্ৰবল যুগ দেখিবলৈ পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব। কিবা যদি সমস্যা আপোনাৰ জীৱনত চলি আছে সেই সমস্যাও আপোনালোকৰ সমাপ্ত হৈ পৰিব। দাম্পত্য জীৱনত সৰু সুৰা কণ্ডল দূৰ হ'বলৈ ধৰিব আৰু দাম্পত্য জীৱনত মৰম চেনেহ আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। শৰীৰ মধ্যম বুলি ক'ব পৰা যায়। আৰ্থিক দিশত আপোনালোকৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰা আপোনালোকে নিশ্চয় পৰামৰ্শ ল'ব। পুৰণা আপোনালোকৰ অৰ্থ ঘৰত লাভৰ প্ৰবল যুগ দেখিবলৈ পাব বা পুৰণা যদি আপোনালোকে কিবা ভাল কাম কৰি থৈছিল সেই ভাল কামৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ কাৰণে বদলিৰ সম্ভাৱনা আছে যদিও আপোনালোকৰ খুব শুভ যুগ নামি অহাও দেখিবলৈ পোৱা যাব। মনে বিচৰা ধৰণে আপোনালোকৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি
বেচা কিনাৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধি হৈ পৰিব। ঘৰুৱা পৰিৱেশ মধ্যম বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে বহু ধৰণৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হ'ব যদিও ৰাজনৈতিক ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰো প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভ বৃদ্ধি হ'ব আৰু ব্যৱসায়ত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলেও কৰিব পাৰিব। কিন্তু টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত কিছু আপোনালোকে সংযম হৈ চলিব লাগিব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ ভাল যুগ নামি আহিব। মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। ব্যৱসায়ত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব। টকা পইচাৰ লেনদেন আপোনালোকৰ ভাল হৈ পৰিব বা পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা উচ্চ শিক্ষাৰ কাৰণে ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায়। তৃতীয় লোকৰ কাৰণে যাতে দাম্পত্য ক্ষেত্ৰত কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যি বস্তু আপুনি ভাল পায় সেই বস্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু যাক ভাল পায় তাৰ প্ৰতি আপোনালোকৰ আন্তৰিকতা আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ মধ্যম দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে বা শিক্ষাৰ্থীসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ মন মধ্যম বুলি ক'ব পৰা যায়। শৰীৰ আগতকৈ উন্নত হৈ পৰিব। শৰীৰৰ প্ৰতি আপোনালোকে বিশেষ লক্ষ্য নাৰাখিলেও হ'ব। দাম্পত্যৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলে বহু ধৰণৰ সমস্যা সমাপ্ত কৰিব পাৰিব। আপোনালোকে ধৰ্মীয় অনুষ্ঠানত গৈ আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমত কিন্তু হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত চলি থকা বহু সমস্যা আপোনালোকে সমাপ্ত কৰিব পাৰিব। কাৰণ বহুদিনৰ পৰা চলি থকা সমস্যা আপোনালোকে যদি সমাপ্ত কৰিব পৰা নাছিল এই সূৰ্যগ্ৰহণৰ পিছতেই সেই সকলো সমস্যা সমাপ্ত কৰিব পাৰিব। কৰ্মৰ দিশত আপোনালোকৰ ভাল ফল আহিব। নতুন কৰ্মৰ সন্ধান পাব আপোনালোকে। যিসকল লোকে শনি দোষত পৰি আছে সেই লোকসকলৰো শনি দোষ সমাপ্ত হৈ পৰিবলৈ ধৰিব। সেইকাৰণে সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাগ্যই আপোনাক সহায় কৰিব। মানসিক চাপ দূৰ হৈ পৰিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল হ'ব কিন্তু খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পোৱা যায় আৰু শিক্ষাৰ্থীসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। আৱেগিক হৈ আপোনালোকে যিকোনো সিদ্ধান্ত নোলোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় আৰু এই সময়ত পাৰে যদি আপোনালোকৰ মনৰ কথা কাৰো আগত প্ৰকাশ নকৰিব। যদি প্ৰকাশ কৰে তেনেহ'লে নিজৰে ক্ষতি হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম কিন্তু বাঢ়িব পাৰে। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। কোনো অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সুখবৰ লাভ কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে নতুন কথা শিকাৰ সম্ভাৱ দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হ'ব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰত জড়িত হ'ব বিচাৰিলেও পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। আপোনালোকৰ দাম্পত্য জীৱন গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।